তো গাইজ মোৰ পিছফালে এইখন দেখিছে চুইফ হয়, চুইফ ZXi এইখন। আৰু চাবি দুপাতে আছে, এইখন গাড়ী বহুতে ধুনীয়া হৈছে গাড়ীখন। ইণ্টেৰিয়াৰটো চাই লওক, এইটো ইণ্টেৰিয়াৰ, 4টা পাৱাৰ উইণ্ডো, তাৰপিছত মিউজিক চিষ্টেম, স্পীকাৰ, আৰু কিলোমিটাৰটো মই দেখাই দি আছোঁ। গাড়ীখন হ'ল আপোনাৰ 2013 ডিচেম্বৰৰ গাড়ী, 14 বুলি ক'ব পাৰি, একমাহে। কিলোমিটাৰটো চাই লওক, 68,000 কিলোমিটাৰ চলিছে। এইবিলাক চব গোটেই চিল আছে, গোটেই চিল দেখিছেনে? আমাৰ গাড়ী এইবিলাক চিল দেখাই পাব। এইবিলাক চাই লওক, এইবিলাক চব চিল। খালি অলপমান বাম্পাৰটোত টাচ পেন আছে আৰু বেক ৱাইপাৰটো আছে। ধুনীয়া আৰু এইখন চলাই থাকিবৰ কাৰণে কোনোবাই যদি ভাবি আছে এখন গাড়ী ল'ম বুলি, এইখন ল'ব পাৰে। এইটো খুলি থৈ দিছোঁ বাৰু, ষ্টেয়াৰিং কভাৰ হয় এইটো। আৰু চিট কভাৰ এইবিলাক নলগালেও হ'ব, চলি যাব গোটেই ধুনীয়া। খালি অলপমান মানে এইখিনি অলপমান সেই হৈছে বাৰু, চেঞ্জ নকৰিলেও কথা নাই। যদি ভাবে কৰি ল'ম বুলি, কৰি ল'ব পাৰে। এইবিলাক চাই লওক, কোম্পানী ভিতৰত গোটেইবিলাক গ্লাছ। মানে বেকগ্ৰাউণ্ডৰ চাউণ্ডটো আজি বহুত আহি আছে, মাইকটো ইউজ কৰা নাই। এইটো গোটেই কোম্পানীৰ ভিতৰতে, যিমান আছে ইয়াতে গ্লাছ গোটেইখিনি কোম্পানীৰ ভিতৰতে হয় লাগি থকা, দেখিছে? আৰু মই আপোনালোকক দেখাই দি আছোঁ, এইটো খুলি কিনে দেখাই দি আছোঁ বাৰু। দেখিছেনে? এক্সপায়াৰ টায়াৰটো দেখাই দি আছোঁ বাৰু, এইটো চাইডত ঠিকে আছে। এল'হুইলো লাগি আছে গোটেইখিনি। টায়াৰ চাই লওক, টায়াৰ আৰু ZXiত আপোনাৰ এল'হুইলটো লাগি থাকে। টায়াৰ চাই লওক, চলি যাব টায়াৰকেইটা মোটামুটি ঠিকে। এইটোতো ভালে, চব ঠিকে আছে টায়াৰ, চাই লওক। এবাৰ মই দেখাই দি আছোঁ আপোনালোকক, বনেটটো খুলি কিনে দেখাই দি আছোঁ। এইটো গাড়ী ষ্টাৰ্টতে আছে, ফ্ৰণ্ট চিল আছে, চাই লওক। গাড়ী ষ্টাৰ্টতে আছে। মানে ধৰক ভাবি আছে চুইফ্ট এখন ল'ম বুলি, কম বাজেটত ল'ব পাৰে। এইখন 2014 গাড়ী হয়। আৰু 14 বুলি কিয় ক'লোঁ, এইখন হ'ল 2013 ডিচেম্বৰ, সেইটো হিচাপত 14 বুলি ক'লোঁ। আৰু এইখন আমি প্ৰাইচটো ৰাখিছোঁ 270, আৰু বাৰু ইনক্লুডিং ট্ৰেন্সফাৰ গোটেইখিনি আমি কৰি দিম। যদি কোনো ভাবি আছে ৰিফাইনেন্স, সেইটো চাই ল'ম, এইটো ৰিফাইনেন্স হয় যদি কৰি ৰিফাইনেন্সো হৈ যাব আপোনালোকৰ। এইখন মানে একো কৰিব লগা নাই, গাড়ীটো ষ্টাৰ্টতে আছে, দেখিছেনে? ষ্টাৰ্টটো অন কৰি দিওঁ, কিলোমিটাৰটো দেখাই দিলোঁ, এইবিলাক চব ৰানিং অৱস্থাত আছে। এইবিলাক গোটেই ৰানিং অৱস্থাত আছে, গোটেই ধুনীয়া হৈছে গাড়ীটো, চব ৰানিং অৱস্থাত আছে। এইখন লৈ বিন্দাছ চলাই থাকিব পাৰিব। মই এইখন লাগি আছে, এইখন অলপ টাইমত, এইখন টপ মডেল হয়। ZXiটো টপ মডেল আছিল, টপ মডেল হয়। এইখন ক'লোঁ
2014-ৰ গাড়ী হয়, 13 ডিচেম্বৰৰ। আৰু কিলোমিটাৰটো চলিছে 68,000 কিলোমিটাৰ। আৰু ইয়াৰ প্ৰাইচ ৰাখিছোঁ 270, ইনক্লুডিং ট্ৰেন্সফাৰ। আমি গোটেইখিনি ট্ৰেন্সফাৰ কৰি দিম। আৰু যদি ভাবে ৰিফাইনেন্স কৰিম বুলি কথা পাতি ল'ব, নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব। দেখাই দিলোঁ গাড়ীখন, আৰু এইবিলাক টুইটাৰ চুইটাৰ গোটেইবিলাক আছে, দেখিছোঁনে আগততো। এই যোনে পায় বহুত মজা গাড়ী হ'ব এখন, কৰিব লগা একো কাম নাই। খালি বাম্পাৰত অকণমান টাচ পেন আছে, অলপ দাগ লাগি আছিল, আমি সেইখিনি অলপ ৰিপেইণ্ট কৰি দিছোঁ বাম্পাৰটো। দেখাই দি আছোঁ ৰ'বা। এইবিলাক এইখিনি থাকিবই, কাৰণ গাড়ীখন চলালে অ'টোত লাগি যাব পাৰে, সেইটো কাৰণে আৰু তেনেকৈ দিয়াত কৰি আমি ৰিপেইণ্ট কৰি কিনে দিছোঁ। এইখনে গাড়ী, এইখনে গাড়ী। দেখিছেনে, বহুতেই ধুনীয়া আছে, হোৱাইট কালাৰত বহুতেই বিচাৰি থাকে। চুইফ্ট ZXi হয় এইখন। নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব।